নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন তাৰ পাছত আপোনাৰ নাম ভোটাৰ লিষ্টত আছেনে নাই সেইটো চোৱাটো কিয় গুৰুত্বপূৰ্ণ আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাবলৈ গৈ আছোঁ লগতে আপুনি অনলাইনত কেনেকৈ আপোনাৰ নাম বা আপোনাৰ ভোটাৰ লিষ্টখন চেক কৰিব পাৰিব এই SIR লিষ্টত আপোনাৰ আছেনে নাই কাৰণ এইটো লেটেষ্ট লিষ্টত যদি আপোনাৰ নামটো নাথাকে তেন্তে আপুনি আগন্তুক নিৰ্বাচনত আপুনি ভোটিং কৰিব নাপাব পাৰে সো কেনেকৈ আপোনালোকে অনলাইনত চাব পাৰিব আজিৰ ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ দেখাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব দেখা পাইছে NBSPৰ পৰ্টেল হয় ইয়াতে আপোনালোকে ভিজিট কৰি আপোনাৰ ভোটাৰ লিষ্টখন চেক কৰিব পাৰিব যিকোনো এটা ব্ৰাউজাৰত NVSP এনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম অপশ্যন আপোনালোকে দেখা পাইছে ভোটাৰ্ছ ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰে বা ডাইৰেক্ট আপোনালোকে লগইনত ক্লিক কৰি এনেকৈ লগইন সেকশনত আহিব পাৰে সব দেখা পাইছে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু এটা ক্যাপচা কোড দিয়া আছে হেতু আপোনালোকে ফিল আপ কৰি লগইন কৰিব পাৰিব লগইন কৰাৰ আগতে আপোনালোকে সাইন আপত ক্লিক কৰিব ইয়াতে দেখা পাইছে আপোনালোকে মোবাইল নাম্বাৰ ইমেইল আইডি ক্যাপচা দি আপোনালোকে এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব দেখা পাইছে ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকে লগইন কৰিব পাৰিব ইজি এটো প্ৰসেস সো আপোনালোকে ইজিলি এটো কৰি ল'ব পাৰিব আপোনাৰ এপিক নাম্বাৰটো যোনটো ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰ হেতু প্ৰয়োজন হ'ব পাৰে সো এটা আপোনালোকে ৰাখি ল'ব লগইনত ক্লিক কৰিব তাৰ পাছতে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু ক্যাপচা ফিল আপ কৰি আপোনালোকে ৰিকুৱেষ্ট OTP ত ক্লিক কৰি আপোনালোকে OTP টো ইয়াতে এন্টাৰ কৰি লগইন কৰিব পাৰিব সো ইয়াতে মই লগইন কৰি আছো OTP সেন্ড হৈ গৈছে OTP টো এন্টাৰ কৰি আপোনালোকে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব সো এনেকৈ ইন্টাৰফেসটো খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে স্পেচিয়েল ইন্টেনচিভ ৰিভিজন SIR 2026 সো ইয়াতে আপোনালোকে কি কৰিব সাৰ্চ ইওৰ নেম ইন লাষ্ট SIR ইয়াতে ক্লিক কৰিব ইয়াতে অলপ লোডিং ল'ব দেখা পাইছে আপোনালোকে সাৰ্চ বাই ইলেক্টৰ ডিটেইলছ বা সাৰ্চ বাই লাষ্ট SIR ই ৰুল যিকোনো দুটা অপচনৰ পৰা আপোনালোকে সাৰ্চ কৰিব পাৰিব সো এইটো অপচনত ক্লিক কৰিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যৰ নামও আপোনালোকে চাব পাৰিব এই ৰুলৰ থ্ৰুদি আপোনালোকে চালে প্ৰথমতে ষ্টেট আহিছে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব অবভিয়াসলি আসাম সিলেক্ট কৰাৰ পাছত আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব যি ডিস্ট্ৰিক্ট হয় আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে এসেম্বলি কনস্টিটিউয়েন্সি এসেম্বলিটো আপোনালোকে সিলেক্ট কৰিব যি হয় আপোনাৰ সমষ্টিটো তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে পোলিং ষ্টেচন ন ইয়াতে আপোনাৰ যোনটো ভোটিং কেন্দ্ৰ হেতু ইয়াতে শো হৈ যাব তো হেতু আপোনালোকে সিলেক্ট কৰি ল'ব যেটো হয় আপোনালোকৰ সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে ভিউ এই অপচনত ক্লিক কৰিব এই ফাইলটো আপোনালোকে ডাউনলোড কৰিও ৰাখিব পাৰিব সো এনেকৈ আপোনালোকে দেখা পাই যাব আপোনাৰ যোনটো SIR যোনটো নতুন ৰিভিজন লিষ্টটো সো দেখা পাইছে আপোনালোকে এনেকৈ চাব পাৰিব আৰু ইয়াতে সকলোৰে ডিটেইলছ ওলাই যাব আপোনালোকে খালি অলপ বিচাৰিব লাগিব যদি মোবাইলত চাই আছে যদি আপোনালোকে ল্যাপটপৰ থ্ৰুদি চাই আছে তেন্তে আপোনালোকে ল্যাপটপত ইজিলি Ctrl+F ক্লিক কৰি সাৰ্চ কৰিব পাৰিব আৰু এটা প্ৰক্ৰিয়া আছে আপোনালোকে যদি ইন্ডিভিজুৱেলি অকল আপোনাৰ নাম আপোনালোকে সাৰ্চ কৰি চাব বিচাৰে তেন্তে আপোনালোকে তেনেকৈ চাব পাৰিব কেনেকৈ চাব তললৈ স্ক্ৰল ডাউন কৰিব এটা আপোনালোকে দেখা পাইছে সাৰ্চ ইন ইলেক্টৰ ৰুল ভোটাৰ সাৰ্ভিসেছ পৰ্টেল এটা ক্লিক কৰিব এটা ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে এপিক নাম্বাৰ থ্ৰুদি আপোনালোকে চাব পাৰে ডিটেইলছ আপোনাৰ নাম ডিটেইলছ বা মোবাইল নাম্বাৰ থ্ৰুদি আপোনালোকে চাব পাৰে ইয়াতে দেখা পাইছে এপিক নাম্বাৰ আপোনালোকে এন্টাৰ কৰাৰ পাছত ষ্টেট এন্টাৰ কৰাৰ পাছত আপোনালোকে চাব পাৰিব ইয়াতে দেখা পাইছে আপোনাৰ নাম বা ৰিলেটিভছৰ নাম এজ হেবোৰ ডাটা দিও আপোনালোকে চাব পাৰিব আৰু লগতে আপোনাৰ মোবাইল নাম্বাৰ যদি ভোটাৰ কাৰ্ডত লিংক আছে তেন্তে তেনেকৈ আপোনালোকে চাব পাৰিব সো ইয়াতে মই এপিক নাম্বাৰ থ্ৰুদি আপোনালোকক দেখুৱাব বিচাৰিছো আপোনাৰ যোনটো ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো এন্টাৰ কৰিব এপিক নাম্বাৰ এন্টাৰ কৰাৰ পাছতে ষ্টেটটো সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পাছত ইয়াতে এটা ক্যাপচা কোড শো হৈ থাকিব এই ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছতে আপোনালোকে সাৰ্চ অপচনত ক্লিক কৰিব সাৰ্চ অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ ডিটেইলছবোৰ শো হৈ যাব আপোনাৰ নাম আপোনাৰ বয়স আপোনাৰ ৰিলেটিভছৰ নাম ষ্টেট আপোনাৰ ডিস্ট্ৰিক্ট বা আপোনাৰ কনস্টিটিউয়েন্সি এসেম্বলি বা ভোটিং
কেন্দ্ৰ সেই গোটেইবোৰ শ্ব' হৈ যাব আপোনাৰ পাৰ্ট চিৰিয়েল নাম্বাৰ সেই সকলোবোৰ শ্ব' হৈ যাব আৰু এনেকৈ আপোনালোকে ইণ্ডিভিজুৱেলি আপোনাৰ নাম ভোটাৰ লিষ্টত আছেনে নাই আপোনালোকে চাব পাৰিব চ' বন্ধু বান্ধৱীসকল এনেকুৱা আপোনালোকে SIR যোনটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ নতুন ভোটাৰ লিষ্টটো চাব পাৰিব আৰু ভিডিঅ' ৰিলেটেড কিবা কোৱাৰি বা কুৱেশ্যন যদি আছে আপোনালোকে কমেণ্ট কৰি মোক ক'ব পাৰে বা সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম বন্দে মাতৰম